জন্ম শতবৰ্ষত প্ৰৱেশ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সুধাকণ্ঠলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি কৰা হল পুষ্পাঞ্জলি অৰ্পণ আৰু 100 পতাকা উত্তোলন কল্পনা বিলাসৰ বিপৰীতে 99 বছৰ পূৰ্বে আজিৰ অৰ্থাৎ 8 ছেপ্টেম্বৰৰ দিনটোতে উপজিছিল ভূপেন হাজৰিকা তাৰ পিছত ক্ৰমে কাল অতিক্ৰমী গণজীৱনৰ চৰ্চা কৰি তেওঁ সুধাকণ্ঠ হল ভাৰত ৰত্ন হল নিষ্ঠুৰ জীয়নৰ সংগ্ৰামত সেইগৰাকী সুধাকণ্ঠই আজি অৰ্থাৎ 8 ছেপ্টেম্বৰত প্ৰৱেশ কৰিলে নিজৰ জন্ম শতবৰ্ষত ৰাজ্যজুৰি সকলো প্ৰান্তত চৰকাৰী বেচৰকাৰীভাৱে আয়োজন কৰা হয় সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰ অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰতো ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত আৰু শ্ৰীমন্ত কলাক্ষেত্ৰ সমাজৰ সহযোগত আয়োজন কৰা হয় বিশেষ অনুষ্ঠানৰ মই এটি যাযাবৰ ধৰাৰ দিহিঙে দিপাঙে লৰণি বিচাৰি নিজা ঘৰ মই এটি যাযাবৰ সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণেৰে আৰম্ভ কৰা হয় এই অনুষ্ঠান ৰাজ্যখনৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এই স্মৃতি তৰ্পণ অনুষ্ঠানৰ পিছতেই কলাক্ষেত্ৰৰ ৰংঘৰ বাকৰিত সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰ সৈতে সংগতি ৰাখি মূল শতবৰ্ষৰ পতাকাৰ লগতে উত্তোলন কৰা হয় 100খন পতাকা মূল পতাকা উত্তোলন কৰে নৃত্যাচাৰ্য যতীন গোস্বামীয়ে বাকি 100খন পতাকা উত্তোলন কৰে ৰাজ্যৰ সমাজ সাহিত্য সংস্কৃতি সংবাদ সেৱা আদি ক্ষেত্ৰৰ সৈতে জড়িত 100 গৰাকী বিশিষ্ট ব্যক্তিয়ে পতাকা উত্তোলন পৰ্বৰ পিছতে আন 100 গৰাকী শিল্পীয়ে একেলগে পৰিৱেশন কৰে ভূপেন হাজৰিকাৰ এক কালজয়ী গীত নতুন নতুন হাঁহ ইয়াৰ পিছতে উপজামাতিৰ সুৰ শীৰ্ষক এক গীত নাচৰ অনুষ্ঠান পৰিৱেশন কৰে নীল প্ৰতিভা ছ'চিঅ' কালচাৰেল অৰ্গেনাইজেশ্যন নামৰ সংস্থাটোৰ শিল্পীসকলে অনুষ্ঠানটোৰ পৰিচালনা আছিল নীলকান্ত ৰংহাঙৰ সোমবাৰৰ এই অনুষ্ঠানটোত উপস্থিত থাকি নৃত্যাচাৰ্য যতীন গোস্বামীয়ে সুধাকণ্ঠ ভূপেন হাজৰিকাক সুঁৱৰি কয় ভূপেন হাজৰিকাৰ চেষ্টাত স্বীকৃতি পালে সত্ৰীয়া নৃত্যই ভূপেন হাজৰিকা বিষয়ে মোতকৈ বহুত জনা মানুহ অসমত আছে কিন্তু এটা কথা ঠিক যে অসমৰ সত্ৰীয়া নৃত্যৰ এজন ছাত্ৰ হিচাপে ভূপেন হাজৰিকাক যদি মই মূল্যায়ন কৰিবলৈ চাওঁ তেতিয়াহ'লে মই ক'ব লাগিব যে সত্ৰীয়া নৃত্যৰ এটা আপোনালোক সকলোৱে জানে যে সত্ৰীয়া নৃত্য এটা ডাঙৰ পৰিক্ৰমা আছে 15শ শতিকাৰ পৰা এই নৃত্যধাৰাটো চলি আছে অসমত কিন্তু এই নৃত্যধাৰাই স্বীকৃতি পোৱা নাছিল একমাত্ৰ ভূপেন হাজৰিকাৰ চেষ্টাত এইটো 2000 চনৰ 15 তাৰিখে স্বীকৃতি পালে ভূপেন হাজৰিকাৰ যি সাহস যি বুদ্ধিমত্তা যি কৰ্মপদ্ধতি এই কথাখিনিৰ কাৰণেই আচলতে সত্ৰীয়া নৃত্যই স্বীকৃতি পালে ভাৰতবৰ্ষৰ অষ্টম শাস্ত্ৰীয় নৃত্য হিচাপে আকৌ অনুষ্ঠানত উপস্থিত থাকি সুকণ্ঠী গায়িকা সংগীত শিল্পী মনীষা হাজৰিকাই সুধাকণ্ঠক সুঁৱৰিলে এনেদৰে আজিৰ দিনটোৰ মই তাকেই কৈছোঁ যে আজিৰ দিনটোৰ অনুভৱ অতিশয় মানে তোমাৰ সুখৰ অনুভূতি এটা কাৰণ এতিয়া এই 99 বছৰৰ পৰা আমি 100 বছৰ 26 চনৰ 8 ছেপ্টেম্বৰ ভূপেনদাৰ জন্মদিন তো জন্ম হৈছিলে শদিয়াত তো আমি শদিয়া চব ঘূৰি আহিছোঁ এনেকুৱা ভাৱ লাগিছে যেন ভূপেনদা আছেই নেকি চাৰিওকাষে যেন ভূপেনদাৰ এটা কি বুলি স্পৰ্শ এটা পাই আছোঁ আমি এনেকুৱা লগা হৈছে উল্লেখ্য সোমবাৰে কলাক্ষেত্ৰৰ অনুষ্ঠানটোত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোক উপস্থিত থকাৰ লগতে বৰ্তমান সময়ৰ বিশেষকৈ মহাবিদ্যালয় পৰ্যায়ৰ ছাত্ৰ ছাত্ৰী উপস্থিত আছিল চকুত লগা
বহু আস্থাহীনতার বিপরীতে এক গভীর আস্থার গান। ভিডিঅ' জাৰ্নেলিষ্ট দিদম ব্ৰহ্মৰ সৈতে অনুপজ্যোতি নাথৰ ৰিপৰ্ট, প্ৰতিদিন টাইম। মোৰ কলা শৈলীতে মূৰ্ত হওক এক মধুৰ বৈশিষ্ট্যৰ মান।